কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱ উদযাপনৰ দিহা কৰিছোঁ। গতিকে সকলো বিহুবুলীয়া ৰাইজক, বিহুপ্ৰেমী ৰাইজক আমি আমাৰ দুদিনীয়া কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোৱে যেন 2 দিনৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰে। আমাৰ অহাকালি অৰ্থাৎ 22 এপ্ৰিলৰ তাৰিখে আছে সদৌ অসম ভিত্তিক বৰ বিহুৱতী আৰু সৰু বিহুৱতী নৃত্য প্ৰতিযোগিতা। গতিকে বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে 40,000 টকা আৰু সৰু বিহুৱতীৰ প্ৰথম হিচাপে আছে 20,000 টকা। গতিকে আমি সকলো বিহুপ্ৰেমী ৰাইজকে আমাৰ অহাকালি আৰু 23 তাৰিখে আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। মুখ্য আকৰ্ষণ হিচাপে আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা। আমি সকলোকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই অনুষ্ঠানটিৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ তুলিয়াম ৰৌহাং ছাৰ, এই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য, তেখেতৰ পৃষ্ঠপোষকতাতে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আমি তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি উদযাপন সমিতিৰ ফালৰ পৰা তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে ভাৱে অনুৰোধ জনাইছোঁ। মই দীপান্বিতা ডেকা। মই আহি আছোঁ অহা 23 এপ্ৰিল তাৰিখে তৰাডুবি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনলৈ। স্থান হৈছে তৰাডুবি মিনি ষ্টেডিয়াম। গতিকে সকলোকে লগ পাম, সকলোৱে আহিব। ধন্যবাদ।